Hello everyone, good morning. মই মনালিছাই মোৰ নতুন এটা ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি বতৰটো দেখিছিলে খুব ধুনীয়া। একদিন যেটো মানে বতৰ এই ৰ'দ দিয়ে এই বৰষুণ দিয়ে তেনেকুৱা কৰি আছিলে। আজি কিন্তু বতৰটো খুব ধুনীয়া আৰু এয়া ৰ'দ দেখি মায়ে দেখিছে গৰম কাপোৰবোৰ উলিয়াই দিলে। দিনটোত কি কৰোঁ সকলোখিনি আপোনালোকক দেখাই যাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। যিহেতু ভিডিঅ'টো আৰম্ভ কৰিছোঁ শেষলৈকে চাই থাকিব কি দেখাব পাৰোঁ সকলোখিনি দেখাই যাম। আৰু ডেইলি ব্লগ দিয়া হয় যিহেতু কি কৰিছোঁ কি নাই কৰা তাকেতো দেখাব লাগিব। আৰু অলপ দিনৰ আগত নেমু ইমানেই লাগি আছিলে আৰু এতিয়া দেখিছে নহয় নেমু নাই মাত্ৰ এটা আছে দেখিছে। আৰু এতিয়া যে নেমু বহুত দাম। আৰু অলপ আগতে গা ধুই উঠিলোঁ। আজি কিন্তু মূৰটো ধুই দিছোঁ ভালকৈ শুকোৱা নাই সেইবাবে মেলি ৰাখিছোঁ চুলিখিনি। আৰু এতিয়া যাওঁ অকণমান চাহ খাই লওঁগৈ তাৰপিছত আপোনালোকক ধুনীয়াকৈ দেখাই যাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া দেখিছেনে আমাৰ ঘৰত কিন্তু এইটো জলকীয়া প্ৰথমবাৰ লাগিছে। আমাৰ মানে মাহীহঁতৰ ঘৰত আৰু বাহঁতৰ ঘৰত এই জলকীয়াটো বহুত লাগে। আৰু এইবাৰ যাওঁতে মই জলকীয়া অলপ লৈ আহিছিলোঁ তাৰ পৰা। মায়ে গুটি কেইটামান পচালে আৰু পচাই ধুনীয়াকৈ পুলি ওলালে। পুলি ওলাই ৰুলেও আৰু ৰুইও জলকীয়া লাগিলে দেখিছে নহয়। জলকীয়া লাগিলে কি হ'ব ইয়াতেতো বহুত বেছি বান্দৰ আপোনালোকেতো ভিডিঅ'বিলাকৰ মোৰ দেখিয়ে থাকে। বান্দৰবিলাকে মানে ৱালখনৰ পৰা জাপ মাৰি দিয়ে মানে ৱালখন কাষতে আছে যে তাৰ পৰা জাপ মাৰি দিয়ে আৰু জলকীয়া ডালবোৰ মানে ভাঙি থৈ গুচি যায়। আৰু ইমান ধুনীয়াকৈ জলকীয়াখিনি লাগি আছে বান্দৰ উৎপাতত মানে ডাঙৰ হ'বই পৰা নাই। কিন্তু কেইটামান পকি আছে এয়া দেখিছে আৰু অলপ বাৰু খালে মাহঁতে আগতে ছিগি। আজি কেইটামান পকি আছে তাকে মাক বোলো ছিগিব দিওঁ। আৰু ইমান মানে বান্দৰৰ পৰা উৎপাত যিহেতু ইয়াত একো খেতি কৰিব নোৱাৰি। আৰু জলকীয়া গছবোৰতো জাপ মাৰি দিলে নাথাকে যিহেতু ইমান থুনুকা জলকীয়া গছবোৰ মানে কিবা এটা পৰিলে ভাঙিয়ে যায়। তাকে এয়া মাক এতিয়া পকাবোৰ ছিগিবলৈ দিছোঁ। ৰাতিপুৱা আহিছিল বেপাৰী এটা আৰু মায়ে ইয়াত লাই শাক ল'লে। যিহেতু এতিয়া লাই শাক খাবলৈ বহুত টেষ্ট লাগে নতুনকৈ ওলাইছে আৰু মই যে বহুত ভাল পাওঁ। আপোনালোকে ভাল পায় নে নাপায় কমেণ্ট কৰি জনাবচোন। আৰু এয়া চফ লগতে জিৰা আৰু জালুক পিচিছে। পিচিবৰ কাৰণে মানে ৰেডি কৰি লৈছে পিছা নাই বৰ্তমান এতিয়া ভাজি থৈ দিছে। আৰু মই এয়া মোৰ নিজৰ চাহকাপ মই নিজেই ৰেডি কৰি ল'লোঁ। মাহঁতে যিহেতু কামত লাগি আছে। আৰু এয়া দেখিছে পকা মিঠৈ লগতে বুনিয়া লাডু আৰু ব্ৰেড দুপিচ লৈছোঁ। আৰু এতিয়া চাহকাপ খাই লওঁ তাৰপিছত আৰু বাকী কিছুমান কাম আছে সেইবিলাকো কৰিব লাগিব। আৰু লাল চাহ লৈছোঁ ৰাতিপুৱা খাবৰ কাৰণে। আৰু দেখিছে নহয় ৰাতিপুৱা আহিলে আলহী আৰু এয়া পাকঘৰ মানে খিৰিকীখনতে বহি আছে। প্ৰথমতে কল এটা দিলে কিন্তু কলটো খাই আৰু কল লাগে এয়া ৰৈ আছে দেখিছে নহয়। আমাৰ এইফালে বহুত বান্দৰ আপোনালোকে ভিডিঅ'বিলাকত দেখিছে। আৰু এইকেইদিন মানে অকণমান বৰষুণো দি আছে। আৰু ইয়া চব কিমান মানে ধুনীয়াকৈ বহি আছে আৰু জুপি আছে মানে কিবা দিব বুলি। এবাৰ দিয়াৰ পিছত মানে আকৌ দিব বুলি ৰৈয়ে থাকে ইহঁতে। আৰু দেখিছে থাপ মাৰি ৰুটিডোখৰ লৈয়ে গুচি গ'ল। আৰু যে বান্দৰবিলাকক বস্তু দিবলৈ খুব বেয়া মানে এবাৰ দিয়াৰ পিছত আকৌ লাগেই মানে প্ৰথমবাৰ কল দিলে আকৌ দেখিছে ৰুটি দিছে আকৌ মানে বহিয়ে আছে মানে আৰু লাগে ইহঁতক। আৰু ইহঁতক মানে কিছুমান কথা মানে খঙো উঠে যিহেতু খেতি চেতি কৰিলে মানে ইহঁতে গোটেই উঘালি থৈ গুচি যায় বা ছিগি থৈ গুচি যায় সেইকাৰণে খঙো উঠে। কিন্তু বেয়াও লাগে আৰু খাবলৈ সেয়া মায়ে দিলেই। আৰু এয়া বনাইছিলে পেহীয়ে ইডলি বহুতখিনি বনাইছে দেখিছে নহয় চেৰি দি বনাইছিলে। আৰু ইডলি খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব। আৰু বহুত ধুনীয়া হৈছে ইডলিকেইটা লগতে খাবলৈও টেষ্ট হৈছিল। মই বাৰু দুটামান খালোঁ। এয়া বনাই থাকিলে মানে গৰমে গৰমে খাই থাকিবলৈ ভাল লাগে সেইবাবে মই খায়ে থাকোঁ। আৰু এইফালে মায়ে এটা নিয়ম কৰিবলৈ লৈছে মানে ভাগিনজনী পিঠা খোৱা উঠিছে। আমাৰ ফালে বাৰু পিঠা খোৱা বুলিয়ে কয় আপোনালোকে পিঠা খোৱা বুলি ক'লে বুজি পাইছেনে নাই নাজানো। কিন্তু আমাৰ ফালে যিহেতু পিঠা খোৱা বুলিয়ে কয় সেইবাবে মই পিঠা খোৱা বুলিয়ে কৈছোঁ। আমাৰ এনেকৈ দেখিছে গালখন অকণমান ফুলি আছে আৰু বিষত মানে থাকিব নোৱাৰে। আৰু মায়ে ধুনীয়াকৈ পিঠা 6টা বনাই ল'লে। আৰু এইটো নিয়ম কৰিলে 6টাই পিঠা লাগে আৰু ধুনীয়াকৈ চাকি আৰু ধূপ এনেকৈ জ্বলাই ল'ব লাগে। আৰু পিঠা বনোৱাখিনি আপোনালোকক দেখাই থকা নাই আৰু ডাইৰেক্ট এতিয়া নিয়ম কৰাখিনিয়ে মই দেখাই দিছোঁ। পিঠাকেইটা দেখিছে পানী পিঠাৰ নিচিনা বনাই লৈছে। আৰু এটা পিঠাত মানে 3বাৰকৈ সেকিব লাগে। আৰু তাই যিটো বিষত থাকিব পৰা নাই দেখিছে তাইৰ মুখখন দেখি। পিঠাকেইটা সেকাৰ পিছত 3টা ৰাস্তা মানে 3 এটাত পেলাই থৈ আহিবগৈ লাগে। আৰু এয়া মানে পিঠা খোৱা হ'লে যে বহুত বিষ দেই তাই দেখিছেই নহয় মুখখন চুবই পৰা নাই আৰু বহুত কিন্তু বিষায়। আৰু চবৰে বাৰু নিয়মবোৰ বেলেগ বেলেগ আমাৰ ফালে এনেকুৱাই নিয়ম কৰে। আপোনালোকৰ ফালে কেনেকুৱা কৰে নিয়মবোৰ কমেণ্ট কৰি জনাব। যদি আপোনালোকে এনেকৈও কৰিম বুলি ভাবে কৰিব পাৰে। কিন্তু মানে সেকাৰ 3 দিনৰ পাছতে ধুনীয়াকৈ ভাল হৈয়ে যায়।
আপোনালোকক যে মই এটা ভিডিঅ'ত দেখাইছিলো আমাৰ গেটৰ সন্মুখত টেঙা জোপা আৰু তাৰ পৰা টেঙা আনি ধুনীয়াকৈ কাটি ৰ'দত দি থৈছিল আচাৰ বনাবৰ কাৰণে আৰু আজি এই আচাৰখিনি বনাই ল'লো আৰু এতিয়া অকণমান ৰ'দত দি থৈছোঁ যিহেতু এইকেইদিন মানে বতৰটো ইমান এটা ভাল নহয় এই বৰষুণ আহে এই ৰ'দ দিয়ে তেনেকুৱা কৰি আছে আৰু তথাপি ভাবিলোঁ যে আজি বনাওঁ বুলি আৰু এয়া বনালোঁ আজি আমাৰ দুপৰীয়া সাজত বনাইছে মায়ে হাঁহ মাংস আৰু হাঁহটো মানে বহুত তেল দেখিছে ন বহুত তেল ওলাইছে আৰু আমাৰ মানে এই মাহটোত পুৰা হাঁহ খোৱা হৈছে আপোনালোকে ভিডিঅ'বিলাকত দেখিছে আৰু হাঁহ মাংস কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাবচোন মই কিন্তু বহুত ভাল পাওঁ মানে কোমোৰাৰ লগত বনালে আজিও কিন্তু কোমোৰাৰ লগতে বনাব দেখিছে আৰু ধুনীয়াকৈ ৰেডি কৰি ৰাখিছে কোমোৰাখিনি আৰু ভাগিনজনীয়ে যিটো জ্বলা খাব নোৱাৰে মানে আমাৰ ভাজিখিনি খাব নোৱাৰে তাই জ্বলা দিয়া হ'ব যিহেতু সেয়া তাইৰ কাৰণে আকৌ বেলেগকৈ মায়ে বনাইছে আৰু তাইকো অকণমান দেখিছে আলু আৰু কোমোৰা দি দিছে আৰু পেহীয়ে যিটো হাঁহ মাংস নাখায় আকৌ পেহীৰ কাৰণে ব্ৰইলাৰো বনাব লাগিব A few moments later. হেল্ল' এভৰিৱান গুড ইভিনিং একেবাৰে আপোনালোকক আবেলি সময়তহে লগ পাইছোঁ দিনটো ভালকৈ মানে ভিডিঅ' ক'বই পৰা নাই দেখিছে আপোনালোকে আৰু দেৱালীও আহি আছে দেৱালীৰ কাৰণেও কিবা কিবি অকণমান ঘৰ চৰ মানে চফা কৰিবলগীয়া হৈছে গম পায়েই আৰু কিবা এটা আহিলে মানে ঘৰখনৰ বহুত কাম ওলায় আৰু ইয়াত চবকে চিঙৰা দিবৰ কাৰণে মই ৰেডি কৰি লৈছোঁ আৰু এইটো ভিডিঅ' আছিলে পূজাৰে যিহেতু ভাগিনজনীয়ে প্ৰথমবাৰ ষ্টেজত নাচিছে ভাবিলোঁ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ আৰু ভিডিঅ'টো মেমৰি হিচাপেও থাকি যাব সেইবাবে বহুত ধুনীয়া গান এটা নাচিছিলে কিন্তু কি কৰিব কপিৰাইট লাগিব যে সেইবাবে ভিডিঅ'টো মানে গানটো মই আপোনালোকক দিব নোৱাৰিম সেইবাবে এনেকৈ অকণমান আপোনালোকক দেখাই দিছোঁ আৰু বহুত ধুনীয়াকৈ তাই প্ৰথম নাচিছে ধুনীয়াকৈ নাচিছে আৰু ইয়াত দেখিছেই নহয় এনেকৈ আপোনালোকক দেখাব লগা হৈছে যিটো কপিৰাইটৰ কাৰণে আৰু আজি ভিডিঅ'টো ভাবিছোঁ ইয়াতে সামৰো বুলি ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব বহুত বেছি ভাল পালে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক এটা কৰিব নতুন চাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ আহিছোঁ পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে অতি সোনকালে আহিছোঁ আপোনালোকে মৰম দিব ছাপোৰ্ট কৰিব বাই বাই